এয়া মই কুকুৰৰ কাৰণে ভাত আনিছোঁ। কুকুৰকেইটা ৰাতিপুৱা গাখীৰে দিলোঁ আৰু এতিয়া শুকান মাছেৰে দিছোঁ। সিহঁতি যিহেতুহে ভাত নাখায়। কুকুৰকেইটাক নহ'লে মাছ লাগিব, নহ'লে মাংস, নহ'লে কণী, নহ'লে সিহঁতক গাখীৰ লাগিব। এতিয়া সদায় মাছ মাংস ক'ত পাম? সেইটো কাৰণে কি কৰোঁ, সিহঁতক প্ৰায় গাখীৰে নহ'লে কণীৰে নহ'লে শুকান মাছেৰে ভাত দিয়া হয়। আৰু দালি সিহঁতি একেবাৰে নাখায়। দালি ভাজি সিহঁতি ভাত খাব নিবিচাৰে। তথাপিতো যিমান পাৰোঁ সিমান ভালকৈ খুৱাবলৈ সদায় চেষ্টা কৰোঁ। আমি যেনেকৈ 3 বাৰ ভাত খাওঁ দিনটোত, তেহেঁতকো তেনেকৈয়ে দিওঁ। এইকেইদিন কুকুৰকেইটা বহুত লেতেৰা লেতেৰা হৈ আছে। যিহেতু আমিও জুই ফুৱাওঁ, সিহঁতিও আমাৰ লগতে জুই ফুৱাই। পাছত কি কৰে, ৰাতি সিহঁতি সেই ছাইখিনিৰ ওপৰতে শুই থাকে। পিছদিনাখন দেখোঁ যে সিহঁতক ক'লা মূলা হৈ আহিছে। এতিয়া গা ধুৱাবলৈও ঠাণ্ডাত দিগদাৰ হৈছে, গতিকে গাও ধোৱা নাই, সেইকাৰণে বহুত লেতেৰা হৈ আছে। এই ক'লা কুকুৰটো যে ভৰিটো বেয়া, সেইকাৰণে তাক মানুহে নিম বুলি ক'লেও দিয়া নাই। যিহেতু আমি যেনেকৈ যত্ন লৈছোঁ আনে হয়তো নল'বও পাৰে। ৰঙাটো কুকুৰটো ইমানেই খকুৱা, সি সেইকাৰণে অকণমান শকত হৈ আছে। কুকুৰ হৈছে প্ৰভু ভক্ত, সিহঁতি গিৰিহঁতক বহুত চিনি পায়। আমি ক'ৰবাত গ'লে ইমান দূৰত থাকোঁ, কেনেকৈ গম পাই নাজানো, একদম আগবাঢ়ি গৈ পদূলিত জোপ লৈ থাকে। কেতিয়াবা অকলে থাকিলে কুকুৰকেইটাই সংগী হৈ থাকে, সিহঁতৰ লগতে ধেমালি কৰি থাকোঁ।